ৰাজ্যসভাৰ সাংসদ ত্ৰিবেদী সুধাংশু ত্ৰিবেদী যি ধুবুৰী জিলাক লৈ যি মন্তব্য কৰিছে, আপোনালোকে জানে যে ভাৰতৰ অংগৰাজ্য অসমৰ এখন জিলা, সেই জিলাখনক তেখেতে মিনি বাংলাদেশ বুলি কৈছে। গতিকে তেখেতৰ এই মন্তব্যক আমি গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। অতি শীঘ্ৰে তেখেতে এই মন্তব্য ক্ষমা খুজিব লাগে, অন্যথাই ধুবুৰী জিলাত ব্যাপকভাৱে জংগী আন্দোলন গঢ় লৈ উঠিব। আমাৰ কথাটো অতি স্পষ্ট, সুধাংশু ত্ৰিবেদীয়ে ক'ত সাহস পালে ধুবুৰী জিলাক মিনি বাংলাদেশ বুলি ক'বলৈ? তেখেতক এই অধিকাৰ কোনে দিলে? আৰু বিজেপিৰ দাদাগিৰি অসমত চলিব নেকি? তেখেতক এই দাদাগিৰি কোনে দিলে? ৰাজ্যসভাৰ সাংসদ হৈ ৰাজ্যসভাৰ মজিয়াত সংবিধানৰ শপত খাই এই কথা ক'বলৈ তেখেতক কোনে অধিকাৰ দিলে? আজি তেওঁলোকে RSSৰ সংবিধান পঢ়িছে আৰু RSSৰ সংবিধান পঢ়ি তেওঁলোকৰ মূৰত মামৰে ধৰিছে, যাৰ কাৰণে এনেকুৱা ধৰণৰ মন্তব্য তেওঁলোকে কৰিছে। আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ আৰু অনতি পলমে তেওঁলোকে ক্ষমা খোজাৰ কাৰণে দাবী উত্থাপন। আজি সদৌ মংগলগড় ছাত্ৰী ইউনিয়ন আমচুৰ বিলাসীপাৰা জিলা আমচুৰ উদ্যোগত বিলাসীপাৰা গান্ধী চকত ৰাজ্যসভাৰ সাংসদ সুধাংশু ত্ৰিবেদীৰ প্ৰতিমূৰ্তিক অট্টালিকাৰ দাহ কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। কিয়নো যোৱাকালি ৰাজ্যসভাৰ মজিয়াত ৰাজ্যসভাৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীবাসীক অপমান অপদস্থ মন্তব্য দাঙি ধৰাত আমি দুখ প্ৰকাশ কৰিছোঁ আৰু গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ আৰু প্ৰত্যাহ্বান জনাইছোঁ অসম ৰাজ্যিক বিজেপি আৰু ধুবুৰী জিলাৰ প্ৰতিটো বিজেপি কৰ্মকৰ্তালৈ। যেতিয়ালৈকে সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীবাসীৰ ওচৰত ক্ষমা নিবিচাৰিব, তেতিয়ালৈকে ধুবুৰীত কোনো ধৰণৰ বিজেপিৰ পতাকা উৰাবলৈ দিয়া নহ'ব। আৰু বিশেষকৈ এই মন্তব্যত চাপত কৰা অসমৰ ভৌগোলিক জ্ঞান নথকা বিধায়ক কমলাক্ষ দেৱবৰদলৈ এতিয়াও তেওঁৰ পিঠিৰ কাটাতাৰৰ দাগ আছে। গতিকে তেওঁৰ এনেকুৱা মন্তব্য দিয়াৰ বাবে ধুবুৰী জিলাৰ বিলাসীপাৰা জিলা আমচুৰে কমলাক্ষ দেৱবৰদলৈ যেতিয়ালৈকে ধুবুৰীবাসীৰ ওচৰত ক্ষমা নিবিচাৰিব, তেতিয়ালৈকে আপোনাক ধুবুৰী জিলাত প্ৰৱেশ নিষিদ্ধ। গতিকে আমি সদৌ মংগলগড় ছাত্ৰ ইউনিয়ন আমচুৱে দাবী উত্থাপন কৰিছোঁ, সুধাংশু ত্ৰিবেদীয়ে অতি সোনকালে মাফি মাগিব লাগে। যি জিলাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আছে সৰ্বজন সিঙে, যি জিলাত 5 ফুট দৰকাৰ আছে, যি জিলাত নাম অসমৰ মন্দিৰ আছে, যি জিলাত বিভিন্ন পুৰণি সৰ্বাংগীন জাতি ধৰ্ম নিৰ্বিশেষে সুস্থ পৰিৱেশে বসবাস কৰি আছে, সেই জিলাৰ নামত কোনো মন্তব্য কৰাৰ বাবে আমি দুখ প্ৰকাশ কৰাৰ লগতে আমি গৰিহণা দিছোঁ। সুধাংশু ত্ৰিবেদীয়ে অতি সোনকালে মাফি মাগিব লাগে। ধুবুৰী সাংসদে এই সম্পৰ্কে নিমাত হৈ আছে, কি ধুবুৰী সাংসদে নিমাত হৈ আছে আৰু চুৰি পিন্ধি ধৰক আপুনি। আমি 10 লাখ ভোটেৰে জিকাই ভাৰতৰ সৰ্ববৃহৎ ভোটেৰে আপোনাক জিকাই এনেকুৱাকৈ মোক দণ্ডি থাকিবলৈ আমি MP বনোৱা নাই। নহ'লে আপোনাৰ পদত্যাগ কৰক। আমি এনেকুৱা আমি এনেকুৱা MP বিচৰা নাই। গতিকে আপুনি আমাৰ কি কৰিছে নকৰিছে কোনো কথা নাই। ধুবুৰী জিলাৰ হাতত যিমান নহওক কোনো আপোচবিহীন আমাৰ এই আন্দোলন অব্যাহত থাকিব আৰু সুধাংশু ত্ৰিবেদীয়ে যেতিয়ালৈকে মাফি নুখুজিব আমাৰ ইয়াতকৈ ভয়াৱহ আন্দোলন সন্মুখীন হ'বলৈ অসম চৰকাৰে ভাৰত চৰকাৰে সাজু হৈ থাকক। আমি জংগী আন্দোলন কৰিবলৈ সাজু হৈ আছোঁ। 24 ঘণ্টাৰ ভিতৰত মাফি নুখুজিলে আমি দেখুৱাই দিম আমি ধুবুৰীবাসী কেনেকুৱা আৰু নিজৰ ঠাইলৈকে আমি মাত মাতিব পাৰোঁ নে নাই।